নমস্কাৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছো এখন শ্ৰাদ্ধ বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমাক সকলোকে এৰি যোৱা আমাৰ বৰ্তাৰ আজি 2 বছৰ সম্পূৰ্ণ হৈছে আৰু বৰ্তাৰ আত্মাৰ শান্তি কামনা কৰি আজি আদ্য শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে এই যে আপোন মানুহ যে নোহোৱা হৈ যায় বা কেতিয়াও উভতি নাহে এই দুখটো আচলতে সহজে কেতিয়াও মানি ল'ব নোৱাৰি বা পাহৰিব নোৱাৰি কিন্তু তাৰ মাজতো কিন্তু আমাৰ জীৱন চলি থাকে আমি সকলোবোৰ কৰি গৈ থাকো আৰু এয়া হৈছে পিণ্ডৰ শেষৰ অৱশিষ্টখিনি আমি পুখুৰীত উটাই দিবলৈ আহিছো ইপিনে চলি আছে ৰন্ধা বঢ়াৰ কাম আপোন মানুহ হেৰাই যোৱা দুখৰ কোনো নিৰ্দিষ্ট শেষ তাৰিখ বা দিন নাথাকে যে সেই দিনটোৰ পৰা দুখবোৰ নোহোৱা হৈ যাব কিন্তু অসুস্থ শৰীৰে জীৱন জয় কৰিবলৈ কৰা চেষ্টা বা জীয়াই থাকিবলৈ যি মনোবল কৰ্মস্পৃহা নিজৰ আভ্যন্তৰ আমালৈকে এৰি থৈ যোৱাৰ প্ৰয়াস কৰি গ'ল সন্মোহন জগাই থৈ গ'ল আমাৰ মনত আমাৰ প্ৰাণত জীৱনৰ প্ৰতি মানুহৰ প্ৰতি এয়াইটো শিকাই থৈ গ'ল জীৱন বা মৃত্যু কোনো বস্তুৱে স্থায়ী নহয় তাৰ মাজতো কিন্তু আপোনাৰ কৰ্মৰাজিৰ সৃষ্টিশীল মনটো সদায় স্থায়ী হৈ ৰ'ব কুশলে থাকক বাই বাই